চাওক অতিকে দুৰ্ভাগ্যজনক আসলতে অসমখনৰ আইন শৃংখলা ৰক্ষা কৰাত আসলতে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে প্ৰথমতে স্বীকাৰ কৰিব লাগে। যি সময়ত এখন নিৰ্বাচিত চৰকাৰ আছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজেই আছে আৰু যি সময়ত অসম আৰক্ষী আছে, BSF আছে, CRPF আছে, আৰ্মি আছে, ভাৰতৰ গৃহ বিভাগ আছে, তেনে সময়ত এখন ৰাজ্যত মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মৰণাস্ত্ৰ দিয়া কাৰ্যটো কোনো পদ্ধতিতে গ্ৰহণযোগ্য নহয়। আমি ইয়াক উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে এখন সুস্থ সমাজত এই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ কাৰণে আমি এক তীব্ৰ বিৰোধিতা তেতিয়াৰ পৰাই কৰি আহিছিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে কৈছে যে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হাতত তুলি ল'বই লাগিব, বিশ্বত কোনো দেশতে কোনো জাগাতেই আচলতে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। অস্ত্ৰ য'ত য'ত দিছে, অস্ত্ৰ য'ত য'ত মানুহৰ হাতত আছিলে তাতেই আচলতে মানুহৰ ধ্বংসৰ পথলৈ গৈছে, তাতেই অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে জাতি এটা ৰক্ষা কৰিবৰ কাৰণে ইয়াত আমি সকলোৱে অসমীয়া জাতি, শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ বৰাক সকলোতে আমি একেলগে অসমীয়া জাতি। গতিকে ইয়াত একাংশক অস্ত্ৰ দিব, একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে অস্ত্ৰ লাগিব, এইবোৰ কথাবোৰ তাক কৈ আচলতে মই ভাবোঁ যে আমাৰ মাজতে এটা ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা অপচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। এয়া মই ভাবোঁ যে অসমবাসী ৰাইজে গ্ৰহণ কৰা উচিত নহয়, অসমৰ ৰাইজে গ্ৰহণ কৰা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে কৈ দিয়ক, ৰাইজৰ নিৰাপত্তা নিজে ল'ব। কিন্তু এনেকুৱা ধৰণে মানুহৰ হাতত মৰণাস্ত্ৰ তুলি দি মানুহক উচতাই দি পেলাই যি ধৰণে এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছে, এয়ে বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে এটা আমাৰ বিপদজনক হ'ব আৰু আমি অসমখনৰ কাৰণে এটা বিপদজনক পৰিস্থিতি হ'ব। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, যাৰ কাৰণে আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আপোনালোকে জানে যে আমাৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে আগষ্ট মাহটো আমি প্ৰতিজন বিশেষকৈ সংখ্যাগুৰু সকলো ৰাইজৰ মাজত আমি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত অতিকে পিছপৰা আৰু যিহেতু আমি অস্ত্ৰত বিশ্বাসী নহয়, বিচ্ছিন্নতাবাদীক বিশ্বাসী নহয়, অস্ত্ৰত বিশ্বাসী নহয়, হিংসাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধ, আমি একতাৰ দলেৰে আমি মানৱীয় দৃষ্টিৰে আমি একেলগে চলাৰ বিশ্বাসী। গতিকে তেনে ক্ষেত্ৰত আমি এই আগষ্ট মাহটোত আমি ঘৰে ঘৰে স্কুলে মাদ্ৰাছাত আমি সকলো ঠাইত বজাৰে ঘাটে সকলো ঠাইত আমাৰ আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। আমি এই মাহটো আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি যাতে প্ৰতিজন মানুহে শিক্ষা পায়, প্ৰতিজন মানুহে যাতে মানুহৰ মাজত যাতে মানৱতা থাকে, প্ৰতিজন মানুহৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, প্ৰতিজন মানুহে যাতে মানুহৰ বাবে কাম কৰাৰ এটা সংকল্প ল'ব পাৰে, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে আমচুৰ কৰ্মকৰ্তাক আমি নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পৰ্টেল মুকলি কৰিছে আৰু আজিৰ দিনটোতে আমি এটা কাম আৰম্ভ কৰিছোঁ যে আমি ৰাইজৰ হাতত এতিয়া কলম তুলি দিছোঁ, কাৰণ অস্ত্ৰতকৈ কলম আটাইতকৈ শক্তিশালী। গতিকে পৃথিৱীত এনেকুৱা কোনো অস্ত্ৰ নাই যিয়ে কলমক ভেদ কৰি যাব পাৰিছে। গতিকে অসমখনৰ কাৰণে মানুহখিনিৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিক, সামাজিক, শৈক্ষিক ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে কলমেই যথেষ্ট, ইয়াত অস্ত্ৰৰ প্ৰয়োজন নাই। যাৰ কাৰণে আজি আমি এই অঞ্চলত আমাৰ মাদ্ৰাছাৰ ছাত্ৰ, স্থানীয় ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কলম বিতৰণ কৰিছোঁ আৰু এই কাৰ্য আমি আগষ্ট মাহলৈকে গোটেই অসমতে চলিব। আমি আশাবাদী, বিশ্বাসী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে আমাৰ মাজত সাম্প্ৰদায়িক বা আমাৰ মাজত যি ধৰণে বিভেদ সৃষ্টি কৰি আমাৰ মাজত অসমীয়া জাতিটোৰ মাজত ভাঙন সৃষ্টি কৰাৰ যি পৰিকল্পনা, মানুহৰ মাজত এটা সুস্থ সামাজিক পৰিৱেশ সৃষ্টি হৈ আছে, সেইটোক অস্থিৰ কৰাৰ যিটো পৰিৱেশ, এই কলম দিয়াৰ যাত্ৰা আৰু শিক্ষাৰ জাগৰণৰ যাত্ৰাই সেইখিনি মহিমূৰ কৰি আমি অসমীয়া জাতিটোক আকৌ আগৰ বিশ্বৰ দৰবাৰত চিনাকি দিব পাৰিম। আৰু আমি আশাবাদী অসমৰ ৰাইজক, বিশেষকৈ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, কোনে কি কৰে, কোনে কি কৈছে, মুখ্যমন্ত্ৰীয়ে কাক কি দিব বিচাৰিছে, এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি নিজৰ সতি সন্ততিবিলাকক যেনেকৈ হওক নাখাই হ'লেও নিজৰ যদি গাত তেজো বিক্ৰী কৰিবলগীয়া হয়, প্ৰয়োজনত যদি কিডনীটোও বিক্ৰী কৰিবলগীয়া হয়, সেইখিনিও কৰি হ'লেও নিজৰ সন্তানক বিদ্যালয়মুখী কৰক, নিজৰ সন্তানক শিক্ষিত কৰক, নিজৰ সন্তানক হিন্দু মুছলমান নহয় মানুহ হৈ জীয়াই থকাৰ সংকল্প ল'বৰ কাৰণে তেওঁলোকক শিকাওক, মানৱতাৰ কথাবিলাক তেওঁলোকক শিকাওক, শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ এইখন অসম, এই কথাবোৰ তেওঁ শিকাওক, বৰ অসমৰ কথা শিকাওক। ইয়াত হিংসা বিদ্বেষ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত বিয়পি নাযায়, শিপাই নপৰে, তাৰ কাৰণে গাৰ্জেনসকলেও যথেষ্ট গুৰুত্ব দি কামখিনি আগবঢ়াই ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে আমাৰ যাত্ৰা হৈছে অস্ত্ৰক ভেদ কৰি আমি কলমৰ জৰিয়তে আমি মানুহৰ হৈ, মানৱতাৰ হৈ জয়গান গাম আৰু আমাৰ অসমখনক আমি আগুৱাই লৈ যাম। যাৰ কাৰণে আমি সংকল্প লৈছোঁ, মুখ্যমন্ত্ৰীৰ সংকল্পক আমি প্ৰত্যাহ্বান জনাই আমি কলম আৰু কিতাপ কাগজৰ জৰিয়তে আমি আমাৰ অসমখনক আমাৰ জনগোষ্ঠীটোৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে আমি কাম কৰিম।